শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ তৃতীয় দিনা অনুষ্ঠিত হ'ল মুকলি সভা। প্ৰাক্তন পদাধিকাৰ প্ৰয়াত তীৰ্থনাথ গোস্বামী সোঁৱৰণী মূল মঞ্চত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই। সভাত সভাপতিত্ব কৰে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী কেশৱ মহন্ত, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, বিধায়ক বিশ্বজিৎ ফুকন, ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। সভাত আই মাতৃ বক্তা হিচাপে ৰূপালী বৰা, যুৱ বক্তা হিচাপে গোলাঘাটৰ অলংকৃতা হাজৰিকা আৰু শিশু বক্তা হিচাপে অংশগ্ৰহণ কৰে নলবাৰীৰ হিমলীনা বৰুৱাই। আদৰণি সভাত নিজ ধৰ্ম অটুট ৰাখি অন্যান্য ধৰ্মৰ প্ৰতি উদাৰ আৰু সহনশীল হোৱাৰ আহ্বান সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ। ভাষণ প্ৰসংগত গুৰুজনাৰ যুগজয়ী আদৰ্শ সোঁৱৰিলে পদাধিকাৰগৰাকীয়ে। শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিক আধাৰ হিচাপে লৈ পৰৱৰ্তী সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰূপান্তৰৰ অসম গঢ়িছিল বুলি ভাষণ প্ৰসংগত মন্তব্য কৰিলে মন্ত্ৰী অতুল বৰাই। ইফালে আধ্যাত্মিক দোলেৰে সকলোকে ঐক্যবদ্ধ কৰা যিমান সহজ সেয়া আন কোনো উপায়েৰে সম্ভৱ নহয় বুলি উল্লেখ কৰিলে যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে। চন্দ্ৰ সূৰ্য থকালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগেৰে বিদ্যায়তনিকভাৱে বৌদ্ধিকভাৱে এই বিশ্ববিদ্যালয়ৰ যোগেৰে আমাৰ মহাপুৰুষ গুৰুজনাৰ দৰ্শন আৰু শিক্ষা আৰু যিবিলাক আদৰ্শ সামাজিক সাংস্কৃতিক সাম্যবাদৰ আদৰ্শবিলাক আমি জগতলৈ লৈ যাম। ২ নম্বৰ কথা হ'ল যে আমি আজিকালি ধৰি লওক শৰীৰৰ মাধ্যম খলু ধৰ্মসাধন, ধৰ্ম কৰিব লাগিলে অৰ্থ নাথাকিলে ধৰ্ম কৰিব নোৱাৰে, দেহাটো বাচি থাকিব লাগিব। গতিকে আৰ্থিক দিশত উন্নতি কৰাৰ কাৰণে আমি এটা সমবায় খুলিছোঁ। এই সমবায়টো আমাৰ বেংকৰো উন্নীত কৰাৰ স্বপ্ন আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বেংক হিচাপে সেইটো আমি এতিয়া থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিতে কৰিছোঁ। মোৰ স্বপ্ন এইটো যে আমাৰ অসমৰে এই উঠি অহা যুৱক যুৱতীসকল এইসকল যদি সৎ চৰিত্ৰৱান হয়, আধ্যাত্মিক আৰু নৈতিক দ্বাৰা অনুপ্ৰাণিত হয়, এই যিবিলাক ধৰি লওক আমাৰ সমস্যাৰ সৃষ্টি কৰিছে, যুৱ প্ৰজন্ম চাৰিওফালে মানে বিপথে গৈছে, স্খলিত হৈছে, ড্ৰাগছ ভাং মদ এইবিলাকে আমাক আৱৰি ধৰিছে। বিশ্বায়নৰ যিটো কুপ্ৰভাৱ আৰু দুষ্কৃতিৰ যিবিলাক প্ৰভাৱ বিশ্বায়নৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গৈছে, এইবিলাক প্ৰতিহত কৰি আমাৰ নিজৰ জাতীয়তা ৰক্ষা কৰিবৰ কাৰণে, আমাৰ নিজৰ স্বকীয় ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে যুৱ শক্তিক আমি সংগঠিত কৰিব খুজিছোঁ।